আপোনালোকে হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন কৰে নে? মন্তব্য মই সমৰ্থন কৰো, সি বহুত ভাল ভাল কাম কৰি। আপুনি বিজেপিক ভোট দিবনে? মামাৰ কথা মই একদম 100% ভোট দি দিম। মই আপোনালোকে বাপ দাদাক কংগ্ৰেছক ভোট দি আছে। মই এমপি ডাইৰেক্ট ভোট দি দিছো। এইবিলাক আজিকালি কাম নাইতো, কংগ্ৰেছ ৰাইজৰ দল এইবিলাক কাম নাই, একো কাম নাই। মামা কি কয় দেখোন বিজেপিৰ মামাটো ঠিকেই আছে না, বিজেপিৰ মন্ত্ৰী বিধায়কে যেতিয়া আমাক গালি পাৰে এই বিষয়ে আপুনি কি কয়? সেইবিলাকত মামা ঠিক কৰিব লাগিব, মুখত লাগাম লগাব লাগিব। শুনিছানে? এই যিবিলাক বিজেপিৰ মন্ত্ৰী বিধায়ক আছে আপোনালোকে আমাক মেহমান হওক টিটকাৰি পিনে কথা কয়, এই গালি পাৰে, এইবিলাক বন্ধ কৰিব লাগিব। এইবিলাক বন্ধ কৰিব লাগিব, তেনেহলেহে ৰাইজে ভোট দিব তাক। হয় হয়, তেনে আপোনালোকৰ মুখত লগাম লগাব লাগিব। মুখত লেকাম লগালে আপোনালোকে আমাক সংখ্যালঘুৰ ভোট পাবলৈ সক্ষম হ'ব। বন্ধুসকল নমস্কাৰ। ইতিমধ্যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ঘোষণা কৰিছে যে তেখেতে সংখ্যালঘু সমষ্টিৰ সংখ্যালঘু প্ৰধান সমষ্টিত তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিব বা প্ৰাৰ্থিত্ব প্ৰদান কৰিব। এই বিষয়ত মই জানিবলৈ এই সাধাৰণ ৰাইজে কি কয়, বিজেপি সম্পৰ্কে আমাৰ সংখ্যালঘু ৰাইজে কি কয়, মই পোনে পোনে গুচি আহিলো আমাৰ লখিমপুৰ জিলাৰ নাবৈচা সমষ্টিৰ এখন ধাননি পথাৰত। এয়া চাওক বন্ধুসকল, এই আকৌ ধাননি পথাৰ, চাৰিওফালে ধান পকি আছে। তেতিয়া আমি কৃষকৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম যে কৃষক আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ কথাক আদৰণি জনাবনে বা মামাক সমৰ্থন কৰিবনে, বা কৃষকে সংখ্যালঘু ৰাইজে সংখ্যালঘু কৃষকে বিজেপিক সমৰ্থন কৰিবনে, এই বিষয়ে জানিবলৈ আমি পোনে পোনে চেষ্টা কৰিম। আৰু এজন কৃষকৰ লগত আমি যোগাযোগ কৰিম, তেখেতে কি কয় যে মামাৰ কথা, মামা যদি ঘোষণা কৰিলে যে তেখেতে সংখ্যালঘু প্ৰধান এৰিয়াত তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিব, এই বিষয়ে তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। ক'ত আহিছিলে? এই পথাৰত আহিছিলো ধান খেতি চাবলৈ। আপুনিতো মোবাইল চাই নিশ্চয়? চাওঁ। এই ইতিমধ্যে দুদিনমান আগত যিহেতু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে তেখেতে বিজেপিৰ হৈ সংখ্যালঘু প্ৰধান এৰিয়াত তেখেতে তীব্ৰ প্ৰতিদ্বন্দ্বিতা কৰিব আৰু তেখেতে সংখ্যালঘু প্ৰধান এৰিয়াত ভোট খুজিবলৈ আহিব। এইটো সি ভালে কথা কৈছে। আপোনালোকে হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন কৰে নে? মন্তব্য মই সমৰ্থন কৰো, সি বহুত ভাল ভাল কাম কৰি আছে। আপুনি হিমন্ত বিশ্ব শৰ্মাক আদৰণি জনাবনে? জনাম, নিশ্চয় জনাম আদৰণি। আপোনালোকে সাধাৰণ কৃষক হিচাপে আপুনি বিজেপিক ভোট দিবনে? মামাৰ কথা একদম 100% ভোট দি দিম। না, বিজেপিৰ মন্ত্ৰী বিধায়কে যেতিয়া আমাক গালি পাৰে এই বিষয়ে আপুনি কি কয়? সেইবিলাকত মামাই ঠিক কৰিব লাগিব, মুখত লাগাম লগাব লাগিব। শুনিছানে? এই যিবিলাক বিজেপিৰ মন্ত্ৰী বিধায়ক আছে আপোনালোকে আমাক মেহমান হওক টিটকাৰি পিনে কথা কয়, এই গালি পাৰে, এইবিলাক বন্ধ কৰিব লাগিব। এইবিলাক বন্ধ কৰিব লাগিব, তেনেহলেহে ৰাইজে ভোট দিব তাক। হয় হয়, তেনে আপোনালোকৰ মুখত লগাম লগাব লাগিব। মুখত লেকাম লগালে আপোনালোকে আমাক সংখ্যালঘুৰ ভোট পাবলৈ সক্ষম হ'ব। এতিয়া দেখিছো সংখ্যালঘু এৰিয়াত দেখিছো অখিলঘুৱে পুৰা ডাঙৰ ডাঙৰ সভাপতি কৰিছে, কি কয় আপুনি? এইটো সভা কৰিছে, ৰাইজে দিব না, মানে আপোনালোকে বিজেপিক সমৰ্থন কৰিব? মই কৰিম, একদম 100%। শুনিছেনে মামা? আপোনালোকৰ বিজেপিৰ মন্ত্ৰী বিধায়কে মুখত লেকাম লগালে এই সংখ্যালঘু ৰাইজে মানে বিজেপিক ভোট দিবলৈ ৰাজি দিবতো? দিম, কেলে নিদিম। মামা বহুত ভাল ভাল কাম। আপুনি মামাৰ বিষয়ে কি কয়? মামাক কওকচোন। মামাক মই ধন্যবাদ জনাইছো। এইটোৱে মামা আমাক ৰাস্তা ঘাটি পটককে বনাই দিয়া যায়, এইটোৱে আমাৰ ধন্যবাদটো জনাইছো। আৰু কৃষকৰ পইচাটো চাই যে দিয়া মানুহক, সেইটোৱে কৈছো মই। ধন্যবাদ। বন্ধুসকল, আমি আৰু কৃষকৰ সৈতে যোগাযোগ কৰিম যে সাধাৰণ ৰাইজে কি কয়, সাধাৰণ মানুহে বিজেপিক আঁকোৱালি ল'বনে বা মামাক আঁকোৱালি ল'বনে, মামাক আদৰণি জনাবনে? এজন কৃষকে ইতিমধ্যে আপোনালোকে মন্তব্য শুনিলে, তেখেতে কৈছে যে বিজেপিৰ মন্ত্ৰী বিধায়কৰ মুখত লেকাম লগালে তেতিয়া তেখেতৰ ভোট দিবলৈ কোনো আপত্তি নাই। শুনিলে আপোনালোকে বন্ধুসকল, নেক্সট ভিডিঅ'ত আপোনালোকে দেখুৱাম যে সাধাৰণ কৃষকে বিজেপিৰ সম্পৰ্কে আৰু মামাৰ ঘোষণা সম্পৰ্কে কি কয়। ধন্যবাদ।